তৃতীয় স্কন্ধৰ পৰা য'ত আমি এতিয়া আলোচনা কৰিম তৃতীয় স্কন্ধৰ পৰাই লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। সৰ্গ মানে হৈছে সৃষ্টি। প্ৰলয়ৰ পাছত এই জগতখন কোটি কোটি ব্ৰহ্মাণ্ডৰ কেনেকৈনো সৃজন কৰিলে তাৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ আমি অধ্যয়ন কৰিব লাগিব। লক্ষণ দিছে সৰ্গ। চতুৰ্থ স্কন্ধ লক্ষণ আহিছে বিসৰ্গ। ব্ৰহ্মা আদিৰ দ্বাৰা এই সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, সেকেন্ডাৰী সৃষ্টি যিটো তাৰ বিষয়ে চতুৰ্থ স্কন্ধ। পঞ্চম স্কন্ধ লক্ষণ হৈছে স্থান। ভূগোল আৰু খগোল, খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে, ভূগোল আৰু খগোলৰ বিষয়ে যদি জ্ঞান ল'ব বিচাৰিছে তেতিয়া পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ হৈছে পোষণ। ভগৱান কৃষ্ণই জীৱবিলাকক কেনেকৈনো পোষণ কৰে তাৰ কাৰণে জানিবৰ কাৰণে অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান ইত্যাদি বিভিন্ন আখ্যান উপাখ্যানৰ দ্বাৰা ষষ্ঠ স্কন্ধ সুন্দৰভাৱে সজাই তুলিছে। সপ্তম স্কন্ধ হৈছে উতি। উতি মানে বাসনা। তিনি ধৰণৰ বাসনা আছে। এক হৈছে দৈবিক বাসনা। মহন্তৰ আশীৰ্বাদত ভকতৰ কৃপাত আমাৰ হৃদয়ত সুবাসনা জাগ্ৰত হয়। ইয়াৰ কথা বুজাবৰ কাৰণে 5টা অধ্যায়ত প্ৰহ্লাদৰ চৰিত্ৰ আনিছে সপ্তম স্কন্ধ। আসুৰিক বাসনা, মহন্তৰ কোপত আসুৰিক বাসনাৰ সৃষ্টি হয় আৰু তাৰ বিষয়ে ধুনীয়াকৈ বুজাবৰ কাৰণে 5টা অধ্যায়ত হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষৰ কাহিনী আনিছে। 3 নম্বৰ বাসনাটো হৈছে মানৱীয় বাসনা। মানৱীয় বাসনাৰ কথা বুজাবলৈ গৈ সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আনিছে, কিন্তু অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই, সংক্ষিপ্তভাৱে ৰাখি থৈছে। কিয়? ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কোনো কাম নাই। নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নোহোৱাতি। আমি এই 4টা জাতিটো নপঢ়ো আৰু 4টা আশ্ৰমৰো আমাৰ কাম নাই। আমি কোন তেতিয়াহ'লে? দাসৰো দাস, টান দাস হৈলো আমি। আমি হৈছো দাস, তুমি আমাৰ স্বামী। গতিকে আমাৰ জাতি ইয়াত নাই, আমি সকলো এক। ইয়াত উচ্চ নিচ, ধনী দুখীয়া এইবিলাকৰ কোনো ভেদাভেদ নাই। আমি এটাই আমাৰ জাতি, আমি দাস আৰু ভগৱান আমাৰ স্বামী, বছ। সেইকাৰণে মানৱীয় বাসনাৰ যিখিনি 5টা অধ্যায়ত সংস্কৃত ভাগৱতত বৰ্ণাশ্ৰম ধৰ্মৰ কথা বৰ্ণনা কৰিছে, অনুবাদ কৰোঁতে সেইখিনি অনা নাই। অষ্টম স্কন্ধ লক্ষণ হৈছে মনন্তৰ। মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবৰ কাৰণে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধ ঈশানু, ৰাজবংশাৱলী। চন্দ্ৰবংশ আৰু সূৰ্যবংশ ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। দশম স্কন্ধ হৈছে নিৰোধ।